নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি আবেলি 2:30 বজাৰ পৰা মিছন ডাইৰেক্টৰ সৰ্বশিক্ষা অভিযানৰ সৈতে জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ আৰু ক্লাষ্টাৰ পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এটি ভিডিঅ' কনফাৰেন্সিং অনুষ্ঠিত হয়, য'ত তেখেতে অত্যাধিক জোৰ দিছে ইউডাইছ কম্পিটিশ্যন আৰু ইউনিফৰ্ম ওপৰত। আৰু ইউনিফৰ্মৰ ওপৰত ক'বলৈ যাওঁতে তেখেতে স্পষ্ট ভাষাত প্ৰকাশ কৰিছে যে ইউনিফৰ্মৰ কোৱালিটিৰ ক্ষেত্ৰত এইবাৰ কোনো ধৰণৰ কোনো কম্প্ৰমাইজ কৰা নহ'ব। যোনজন বিষয়া কৰ্মচাৰীয়ে ইউনিফৰ্মৰ ক্ষেত্ৰত যি লেভেলত দুৰ্নীতিত নিয়োজিত হ'ব, তেখেতে আৰু সৰ্বশিক্ষাত SSAত কাম কৰিব নালাগে, অৰ্থাৎ তেখেতক ডিছমিছ কৰি দিব বুলি তেখেত MD SSA ফালৰ পৰা জনোৱা হৈছে। আৰু তেখেতে স্পষ্টকৈ জনাইছে যে যি ব্লক লেভেল কমিটি গঠন কৰা হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰক চেয়াৰমেন হিচাপে লৈ পেলাই, সেই কমিটিটোৱে প্ৰত্যেকখন বিদ্যালয়, সেই ব্লকত থকা প্ৰত্যেকখন বিদ্যালয়ৰে চেম্পুল ইউনিফৰ্ম আৰু যি ইউনিফৰ্ম যোগান ধৰিছে, দুটা একে হয়নে নহয়, দুটা ষ্টেণ্ডাৰ্ড কোৱালিটিত হৈছে নে নাই, যি তাৰ দিয়া আছে গাইডলাইনত যিখিনি কথা উল্লেখ কৰা আছে সেইখিনি মতে হৈছে নে নাই পৰীক্ষা নিৰীক্ষা কৰি তাৰ ক্লিয়াৰেন্স দিয়াৰ পাছতহে পেমেণ্টৰ ব্যৱস্থাটো কৰিব লাগে। গতিকে আৰু তেওঁ জনায় যে ষ্টেট লেভেলৰ পৰাও বিষয়াসকল স্কুলবিলাকলৈ আহি পেলাই ইয়াৰ পৰীক্ষা নিৰীক্ষা চলাব ইউনিফৰ্মৰ কোৱালিটিৰ, আৰু অতি কমেও 1000টা স্কুলৰ পৰা ষ্টেট লেভেলত ইউনিফৰ্মৰ যি চেম্পুল, অৰ্থাৎ নিবিদাৰ সৈতে দিয়া ইউনিফৰ্মটো নহয়, বিদ্যালয়ত যোগান ধৰা ইউনিফৰ্মৰ চেম্পুল কালেক্ট কৰিব, আৰু সেই ইউনিফৰ্ম চেম্পুল কালেক্ট কৰি পেলাই ষ্টেট লেভেলত লেবৰেটৰীত তাৰ টেষ্ট কৰাব যে ইউনিফৰ্মৰ যি ষ্টেণ্ডাৰ্ড আছে সেই ষ্টেণ্ডাৰ্ডৰ ইউনিফৰ্ম যোগান ধৰা হৈছে নে নাই। আৰু যদি লেভেলটো বিল' লেভেল পায়, তেতিয়াহ'লে তাৰ লগত জড়িত দোষী বিষয়াজনক বা দোষী কৰ্মচাৰীজনক বিহিত শাস্তি দিব। এই ক্ষেত্ৰত তেখেতে বহুত বেছি ষ্ট্ৰিক্ট এইবাৰ, আৰু আগলৈ যোৱাবাৰ যিয়ে হৈছিল এইবাৰ চবকে এই ক্ষেত্ৰত সাৱধান হ'বৰ কাৰণে তেখেতে অনুৰোধ জনাইছে। আৰু তেনে ক্ষেত্ৰত যিহেতু কোৱালিটি চেক কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হৈ পৰিছে, গতিকে তেখেতে আমাক সকলোকে এই ডেটটো, যি 28 ফেব্ৰুৱাৰী লাষ্ট ডেট আছিলে ইউনিফৰ্ম প্ৰকিউৰমেণ্ট কৰা, অৰ্থাৎ আমাৰ ভেণ্ডৰসকলৰ পৰা ইউনিফৰ্ম গ্ৰহণ কৰা আৰু ভেণ্ডৰসকলক বিল দি পেলাই ক্লিয়াৰ কৰা, সেই ক্ষেত্ৰত যোনটো লাষ্ট ডেট আছিল 28 ফেব্ৰুৱাৰী, তাক এক্সটেণ্ড কৰি পেলাই 5 মাৰ্চ কৰিব, 5 মাৰ্চ কৰি দিব বুলি তেখেতে আমাক ভিডিঅ' কনফাৰেন্সত জনাইছিলে। আৰু সেই লেটাৰ আজি প্ৰকাশ পাইছে, মই লেটাৰটো আপোনালোকক স্ক্ৰীণত দেখুৱাই দিম। আৰু তাৰ লগতে তেখেতে কৈছে বাকী যিবিলাক ফাণ্ড বিদ্যালয়সমূহত বা ব্লক পৰ্যায়ত এতিয়াও একাউণ্টত পৰি আছে, সেই ফাণ্ডবিলাক 29 ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱহাৰ কৰি পেলাই খৰচ কৰিব লাগিব। আৰু যদি খৰচ কৰিবলৈ কাৰণে তেখেতসকল আমাৰ স্কুল বা ব্লক পৰ্যায়ত যদি বিফল হয়, তেতিয়াহ'লে এই পইচাখিনি উভতি যাবগৈ, লৈ ল'ব উভতাই পেলাই, এই কথাটো জনাইছে। খুবেই ইম্পৰ্টেণ্ট কথা, আপোনালোকৰ ফাণ্ডত যিমানে পইচা সোমাই আছে, প্ৰপাৰ গাইডলাইন ফ'ল' কৰি পেলাই, খৰদৰকৈ খৰচ কৰিব দিয়া মানে যেন তেনেকৈ খৰচ কৰিব সেইটো নহয়, গাইডলাইন ফ'ল' কৰি পেলাই আপোনালোকে সেই পইচাখিনি 29 ফেব্ৰুৱাৰীৰ ভিতৰত খৰচ কৰিব লাগিব। আৰু ইউনিফৰ্মৰ ক্ষেত্ৰত যদি আপুনি চায়, তেতিয়াহ'লে আপুনি 5 মাৰ্চলৈকে সময়সীমাটো বঢ়াই দিছে, আপুনি 5 মাৰ্চৰ ভিতৰত খৰচ কৰিব লাগিব। আৰু তাৰ ক্ষেত্ৰত কোৱালিটিৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে কম্প্ৰমাইজ নহয়, সেইটো আপুনি নিশ্চিত কৰিব লাগিব। এতিয়া মই আপোনালোকক স্ক্ৰীণত এই অৰ্ডাৰটো দেখুৱাব বিচাৰিছোঁ। এইখনেই হ'ল সেইখন অৰ্ডাৰ, যোনখন অৰ্ডাৰ মিছন ডাইৰেক্টৰ ফালৰ পৰা আহিছে, প্ৰতিখন জিলালৈ আহিছে। আৰু ইয়াত লিখিছে যে ৰিগাৰ্ডিং এক্সটেনশ্যন অফ টাইমলাইন ফৰ প্ৰকিউৰমেণ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ইউনিফৰ্মছ ফৰ লাৰ্ণাৰ্ছ অফ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী লেভেলছ ফৰ দ্য একাডেমিক ইয়াৰ 2023-24, 2023-24 বৰ্ষৰ কাৰণে এলিমেণ্টাৰী আৰু ছেকেণ্ডেৰী লেভেলত ইউনিফৰ্ম প্ৰকিউৰ কৰা আৰু ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে টাইমলাইন যোনটো দি থোৱা আছিল সেইটো এক্সটেণ্ড কৰিছে। আৰু এক্সটেণ্ড কেতিয়ালৈকে কৰিছে? 20/2/2024লৈকে কৰিছে। আৰু ইয়াত চাওক, ব্লক লেটাৰত কৰিছে যে এনচিঅ'ৰ বেষ্ট কোৱালিটি অফ স্কুল ইউনিফৰ্ম, আপোনালোকে বেষ্ট কোৱালিটি অফ স্কুল ইউনিফৰ্ম দিয়াটো নিশ্চিত কৰিবৰ কাৰণে অকণ বেছি সময়ৰ প্ৰয়োজন হৈছে। ভিডিঅ' কনফাৰেন্সত এই কথাটো গম পোৱা গৈছে, ৰিকুৱেষ্ট পাইছে ডিষ্ট্ৰিক্টবিলাকৰ পৰা, সেইকাৰণে তেখেতসকলক
সময়টো বঢ়াই দিছে যাতে তেখেতসকলে SMC SMDC তেখেতসকল মানে SMC SMDC যাতে বেষ্ট কোৱালিটি অফ স্কুল যোগান ধৰিব পাৰে আৰু তাৰ কাৰণে এই সম্পূৰ্ণ প্ৰচেছটো প্ৰকিউৰমেণ্ট এণ্ড ক্লিয়াৰেন্স অফ দ্য বিলছ এই প্ৰচেছটো কমপ্লিট কৰিবৰ কাৰণে 3 বাৰ এক্সটেণ্ড কৰি পেলাই 5/03/2024 কৰি দিয়া হৈছে অৰ্থাৎ 5 মাৰ্চ 2024 কৰি দিয়া হৈছে আৰু সেই গতিকে লাষ্ট পেৰাগ্ৰাফটো খুব ইম্পৰ্টেন্ট চাব ৰিকুৱেষ্টেড টু এনচিউৰ দ্য পাৰ্চেছ অফ স্কুল ইউনিফৰ্ম উইদিন দ্য ষ্টিপুলেটেড টাইম এই সময়খিনিৰ মাজতে পাৰ্চেছ কৰিব দিছে ইউনিফৰ্ম আৰু মেইনটেইনিং দ্য কোৱালিটি অফ দ্য ইউনিফৰ্ম এট এনি কষ্ট যিকোনো বিনিময়ত আপোনালোকে আপোনালোকৰ ইউনিফৰ্মৰ কোৱালিটি মেইনটেইন কৰিব লাগিব আৰু যি গাইডলাইন আছে গাইডলাইনটো 4 পৃষ্ঠা 5 পৃষ্ঠা গাইডলাইন সকলোকে গাইডলাইনটো পঢ়িবৰ কাৰণে MD ছাৰৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ কৰিছে যে আপোনালোকে গাইডলাইনটো পঢ়িব আগতকে কি বেলেগ আহিছে আৰু যদি আপোনালোকে গাইডলাইনটো পঢ়িব টান পাই আছে তেতিয়াহ'লে গাইডলাইনটোৰ ওপৰত এটা ভিডিঅ' মই ইতিমধ্যে বনাই থোৱা আছে সেই ভিডিঅ'টো আপোনালোকে চাব চাই লৈ পেলাই সেইমতে গাইডলাইন মতে আপোনালোকে কামখিনি কৰিব ধন্যবাদ